পহিলা বহাগৰ সন্ধিয়াৰ প্ৰাৰ্থনা কবিতাৰ শিৰোনাম কথা ডক্টৰ মিণ্টু গগৈ আবৃত্তি অলি বৰুৱা অসমীয়া জনজীৱনৰ এক ব্যক্তিক্ৰমী অলিখিত পৃষ্ঠা পহিলা বহাগৰ উৎসৱানন্দহীন কুমতা আকাশ নিস্তেজ নিস্তব্ধ সন্ধিয়া হঠাৎ আবিৰ্ভাৱ হোৱা কালৰূপী কৰোণাৰ ধুমুহাত মিয়মান জনতাই ঘৰে ঘৰে বন্তি জ্বলায় নেদেখাজনক কৰিছে আৰাধনা পদূলিয়ে পদূলিয়ে বন্ধ জপনা ধুখৰিত আবেলিৰ বেলি উৰুঙা হৈ ৰল ধুলীয়া নাচনীৰ আনন্দ উদযাপনৰ স্থলী কতো নাই জেতুকা বলীয়া ৰঙেৰে ৰঙীন বিহুতলী চৌদিশে যেন সান্ত্বনা গধুৰ অঘোষিত বেদনা ৰাখি বসন্তৰ বতৰা অনা কুলিকেতেকীৰ মিঠা মাতত আজি নাই হেঁপাহৰ আকুলতা ত্ৰিভুৱন বিজয়ী বিজ্ঞানৰ জয়যাত্ৰাত কেৱল যেন শূন্যতা বৌদ্ধিক শক্তিটো আহিল নেকি বাৰু স্তব্ধতা দিশহাৰা মানৱ জাতিৰ ভৱিষ্যত কল্পনা চৌদিশে যেন আতংকময় আত্ম অহংকাৰত ধ্বংস গৰ্বিতজন আদ্যৱন্তজনৰ ঘৰতো আজি হৃদয়ৰ দহন আপোনাক খেৰুৱাৰ দুখৰ অনল ক্ষমতা পিপাসুজনৰ চকুত নাই আনন্দানুভূতিৰ চিহ্ন মহাশূন্যতাত ওলমি আছে আকাশৰ স্বপ্ন ঠিক বিৰিখৰ ডালত ওলমি থকা বেলিটোৰ দৰে এয়া যেন জীৱনৰ অপৰাধ ন বিভীষিকা ময়তাৰ আবেষ্টনীত চৌদিশে কেৱল দুৰ্ভিক্ষ দুৰাৰোগ্য অৰ্থনৈতিক মন্দাৱস্থাত কক পকাই থকাজনে কাই বাক্যে ভজিব লাগিছে কেৱল ভগৱন্ত তেৰাৰ আশীষ অবিহনে নিশ্চয়তাহীন নৱপ্ৰজন্মৰ জীৱন ৰথৰ ছন্দ চিন্তাৰ পৰিধি চুমি সৰ্বত্ৰে আজি যেন অৰ্থহীন আশাবাদৰ ছবি নাজানো এয়া কিহৰ আবাহন নৱসৃষ্টিৰ বাবেই নেকি ধ্বংসৰ দাবানল এটি সুকোমল প্ৰভাতৰ আহ্বানেৰে জীৱনক জীয়াই ৰখাত শেষ আশ্ৰয় অদৃশ্য শক্তিক আত্মিক বিনয় দুসময়ৰ প্ৰত্যাহ্বান ৰুধিবলৈ আমিও বিচাৰি যাওঁ ঐশ্বৰিকতাৰ বুকুত আলৌকিকতাৰ সমন্বয় যুগান্তৰৰ কৰোণাময়